কটা যাব পশ্চিম বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি শৈলেন কলিতাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজহুৱাকৈ ধমক দিলে শৈলেন কলিতাক। দল কৰিলে ভালকে দল কৰিব লাগে আৰু যেবিলাক আমি দল ভালকে নকৰোঁ দল বাদ দিব লাগে, বাদ দিয়ক। শৈলেন কলিতাৰ ওপৰত ব্যৱস্থা ল'বলৈ জিলা বিজেপিৰ সভাপতিক মন্ত্ৰী পাটোৱাৰীৰ নিৰ্দেশনা। জাহিৰুদ্দিন মণ্ডলৰ প্ৰেচিডেণ্ট আমাৰ শৈলেন কলিতা আৰু এজন আৰু নাই। কিয় সেইটো হৈছে? গতিকে মই এই কথাখিনি এইকাৰণে কৈছোঁ যে এইবিলাকৰ ওপৰত আমাৰ সভাপতি ডাঙৰীয়া এটা বিশ্লেষণ কৰা ভাল হ'ব। সভাপতি ডাঙৰীয়া এটা বিশ্লেষণ কৰিব লাগিব এইটো কথা। মণ্ডল বিজেপিৰ সভাপতি শৈলেন কলিতাৰ বাবেই নাজিৰুদ্দিন পৰাজিত হোৱাৰ অভিযোগ। এইকাৰণে যে আমাৰ জিলা পৰিষদৰ সদস্য আমাৰ নাছিৰুদ্দিন আহমেদ ডাঙৰীয়া তেখেত আচলতে পৰাজয় হ'ব নালাগিছিল। তেওঁৰ গাত এক বিন্দু দোষ নাই। তেওঁ যদি আজি পৰাজিত হৈছে আমাৰ দলৰ কাৰ্যকৰ্তাৰ কাৰণে পৰাজিত হৈছে। মণ্ডল সভাপতি শৈলেন কলিতাই হৰুৱালে নেকি বিজেপি প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদক। পশ্চিম বৰক্ষেত্ৰী জিলা পৰিষদৰ নাজিৰুদ্দিন পৰাজিত হোৱাত বিজেপি মণ্ডলৰ ওপৰত ক্ষোভ মন্ত্ৰী পাটোৱাৰীৰ। প্ৰচুৰ সম্ভাৱনা থকাৰ পিছতো পশ্চিম বৰক্ষেত্ৰী জিলা পৰিষদৰ সদস্য পদত বিজেপি প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদ মূলতঃ মণ্ডল বিজেপি সভাপতি তথা একাংশ বিজেপি নেতাৰ চৰম গাফিলতিৰ বাবেই পৰাজয় হ'বলগীয়া হ'ল বুলি ৰাজহুৱাকৈ অভিযোগ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বুধবাৰে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদত পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিতসকলক সম্বৰ্ধনা জনোৱা এক সভাত মন্ত্ৰী পাটোৱাৰীয়ে মুকলিকৈ ক্ষোভ উজাৰে। দলীয় প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত চিপ্ৰাং মৰাৰ ইংগিত দি এইসকল বিজেপি নেতাক দলৰ পৰা ওলাই যাবলৈ আহ্বান জনোৱাৰ লগতে পদৰ পৰাও আঁতৰি যাবলৈ কয়। দল কৰিলে ভালকে দল কৰিব লাগে আৰু যেবিলাক আমি দল ভালকে নকৰোঁ দল বাদ দিব লাগে, বাদ দিয়ক, বাদ দিয়ক। বেলেগ মানুহ আহিব নহয় দলৰ। মূলতঃ মণ্ডল বিজেপিৰ সভাপতি শৈলেন কলিতাৰ প্ৰতি আঙুলি টোৱাই কয় যে দলত দায়িত্ব ল'ব পৰা লোক লাইন ধৰি আছে। যদি কোনোবাই ভাবিছে যে মই ইয়াতে নাথাকিলে নচলিব, আৰু ভুল। লাখত মানুহ থিয় হৈ আছে নেতৃত্ব দিয়াৰ কাৰণে, লাখত। উল্লেখ্য যে পঞ্চায়তসমূহত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বিজেপি প্ৰাৰ্থীয়ে লাভ কৰা ভোটতকৈ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদে সকলোতে কিয় কমকৈ ভোট পালে বুলিও প্ৰশ্ন উত্থাপন কৰে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে বাইদেৱে পালে 968টা ভোট আৰু নাজিমে তাতে 522টা ভোটকে পালে। যদি নাজিমে যদি 522টা ভোট নাপায়, নাজিমে যদি 968টা ভোট নাজিমেও পালে হয়, নাজিম জিকি যায়, নাজিম 210টা ভোটহে লাগে। আনহাতে জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মাৰ নিজৰ ৱাৰ্ডৰ সদস্যগৰাকীৰ পৰাজিত হোৱা প্ৰসংগ উত্থাপন কৰে। তাৰ উপৰিও খুন্দেকাৰ বলুৱা পঞ্চায়তত বিজেপিৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী নাজিৰুদ্দিন আহমেদে কম ভোট লাভ কৰাত ক্ষোভ উজাৰে মন্ত্ৰী পাটোৱাৰীয়ে। শ্ৰীদাস দাস জিকিলে 400 কিমানটা ভোটত, কিন্তু এওঁ আকৌ তাতে সেইখিনি ভোট নাপালে। নাজিৰুদ্দিনে সেইখিনি ভোট তাত নাপালে। এতিয়া প্ৰশ্নটো হ'ল দুইটাৰে পদুম ফুল। এটা পদুম ফুলে যদি 400 ভোট কিমান তাত জিকে, এওঁ সেই 400 ভোট পাব লাগে আমাৰ দলৰ কাৰ্যকৰ্তাৰ মতে, হয়নে? নাপালে। গতিকে এই যদি আমাৰ বগৰীহাটীত যদি আমাৰ সমান সমান ভোট হয়, দুইটাই পদুম ফুল, আমাৰ যদি বলুৱাত সমান সমান ভোট হয়, আমাৰ যদি ইয়াতে মানে এইখন সাপকাটা যিখন তাত যদি আমাৰ সমান সমান ভোট হয়, তো তেতিয়াহ'লে তেওঁ নাজিৰুদ্দিন আহমেদ প্ৰায় 3000 ভোটৰ ওপৰত তেওঁ জিকি গ'লহেঁতেন। মণ্ডল বিজেপি তথা বিজেপি নেতাৰ সহযোগ অবিহনে নাজিৰুদ্দিনে মাত্ৰ 430টা ভোটৰ ব্যৱধানত পৰাজিত হ'বলগীয়া হোৱা মানে নাজিৰুদ্দিন জয়ী হোৱা বুলি কয় মন্ত্ৰী পাটোৱাৰীয়ে। 19,000 ভোট দিছে টিহু মণ্ডলে, আমি 33,000 ভোটত লিড হৈছোঁ। 6,000 ভোট এই বৰক্ষেত্ৰী মণ্ডলে কমাই দিছে। কিন্তু আজি নাজিৰুদ্দিন আহমেদক টিকেটটো দিয়াৰ কাৰণে এই 6,000ৰ পৰা আহি পেলাই 420টালৈকে তেওঁ নমাই আনিছে। এইটো এটা ডাঙৰ ভাল কথা হৈছে, এইটো এটা ভাল কথা হৈছে। গতিকে 6,000ৰ পৰা 420টালৈকে তেওঁ যে নমাই আনিলে 6,000ৰ পৰা, গতিকে তেওঁক আমি সকলোৱে ধন্যবাদ দিব লাগিব। মই কৈছোঁ নাজিমক যে তুমি হাৰি যোৱা নাই, তুমি জিকিছা।
নাজিৰুদ্দিনক প্ৰশংসা কৰি কয় যে তেওঁ বহুত কষ্ট কৰাৰ বাবেই লোকসভা নিৰ্বাচনত কংগ্ৰেছতকৈ বিজেপিয়ে 6,000 ভোট কম পোৱা পশ্চিম বৰক্ষেত্ৰী মণ্ডলত জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে সমান ভোটলৈ আগবঢ়াই নিবলৈ সক্ষম হোৱা বুলি প্ৰশংসা কৰে। সেই তথাপি মই তেওঁক ধন্যবাদ দিছোঁ যে তেওঁ বহুত কষ্ট কৰিছে, বহুত মানুহক তেওঁ বুজাইছে। ইয়াৰ আগৰ MP নিৰ্বাচনত এই মণ্ডলটোৰ পৰা আমি 6,000 ভোট কম পাইছোঁ, 6,000 ভোট কম পাইছোঁ। এই তাৰ পৰা হায়েষ্ট ভোট দিছে টিহু মণ্ডলে। ধন্যবাদ দিছোঁ মই টিহু মণ্ডলে। 19,000 ভোট দিছে টিহু মণ্ডলে। আমি 33,000 ভোটত লিড হৈছোঁ। 6,000 ভোট এই বৰক্ষেত্ৰী মণ্ডলে কমাই দিছে। কিন্তু আজি নাজিৰুদ্দিন আহমেদক টিকেটটো দিয়াৰ কাৰণে এই 6,000ৰ পৰা আহি পেলাই 420টালৈকে তেওঁ নমাই আনিছে। এইটো এটা ডাঙৰ ভাল কথা হৈছে। উল্লেখযোগ্য যে মণ্ডল বিজেপিৰ সভাপতি শৈলেন কলিতাই নিজৰ মৈমতালিৰে নিৰ্বাচনটো পৰিচালনা কৰাৰ পৰিণতিতেই নাজিৰুদ্দিন পৰাজিত হ'বলগীয়া হয়। জয়ী হোৱাৰ দিশে প্ৰাৰ্থীগৰাকীয়ে যিমানখিনি ভোট লাভ কৰিছে সেয়া নাজিৰুদ্দিনৰ কষ্টৰ ফলহে। এগৰাকী মণ্ডল সভাপতি শৈলেন কলিতাই নিৰ্বাচনৰ খৰচৰ ধনো হস্তগত কৰাৰ অভিযোগ উঠিছে। নিৰ্বাচনৰ খৰচৰ নামত সংগ্ৰহ কৰা ধন এগৰাকী মণ্ডল সভাপতিয়ে খৰচ নকৰাৰো অভিযোগ উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।